নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনাক আমাৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ মুখ্য বিষয় হ'ল ধনতেৰাছ 2025 অৰ্থাৎ ধন ত্ৰয়োদশী। এই বছৰ ধনতেৰাছ পালন কৰা হ'ব 18 অক্টোবৰ শনিবাৰ আৰু 19 অক্টোবৰ ৰবিবাৰ। এই দুটা দিনতে ধনতেৰাছ উৎসৱটো পালন কৰিব পাৰিব। এই ধনতেৰাছত যদি আপুনি সোণ ক্ৰয় কৰিবলৈ টকা নাই, তেনেহ'লে আপুনি চিন্তা কৰাৰ একো প্ৰয়োজন নাই। সোণৰ পৰিৱৰ্তে ঘৰলৈ এনেকুৱা বস্তু লৈ আহিব পাৰিব যিটো বস্তুৱে সোণতকৈ বেছি কাম কৰিব। ধনতেৰাছত ভগৱান ধন্বন্তৰীক পূজা কৰাৰ শুভ সময় কেতিয়া? নতুন বস্তু ক্ৰয় কৰাৰ শুভ সময় কেতিয়া? কি কি বস্তু ক্ৰয় কৰিব পাৰিব? এই সকলোবোৰ কথা জানিব পাৰিব এইটো ভিডিঅ'ত। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, টকা পইচা, বিবাহ, পঢ়া শুনা আদিৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। ধনতেৰাছত যে সোণেই ক্ৰয় কৰিব লাগিব এনেকুৱা একো কথা নাই। সোণৰ পৰিৱৰ্তে আপুনি এনেকুৱা এটা বস্তু ক্ৰয় কৰিব পাৰে যিটো বস্তুৱে আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰি দিব। প্ৰত্যেক বছৰে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰাছ পালন কৰা হয়। ধনতেৰাছত যিকোনো বস্তু ক্ৰয় কৰাৰ শুভ মুহূৰ্ত জানি লওঁ আহক। এইবাৰ ত্ৰয়োদশী তিথি আৰম্ভ হ'ব 18 অক্টোবৰ শনিবাৰ দিনৰ 12:18 পৰা 19 অক্টোবৰ দুপৰীয়া 1:51 এই সময়খিনিৰ ভিতৰত, অৰ্থাৎ শনিবাৰে দিনৰ 12:18 পৰা ৰবিবাৰে দিনৰ 1:51 ভিতৰত আপুনি ধনতেৰাছৰ বাবে যিকোনো বস্তু ক্ৰয় কৰিব পাৰে। কেৱল লোহাৰে নিৰ্মিত যিকোনো বস্তু, ষ্টীলৰ বস্তু আৰু কাঁচেৰে নিৰ্মিত যিকোনো বস্তু আপুনি ক্ৰয় নকৰিব। এই সময়খিনিৰ ভিতৰত আপুনি সোণ, ৰূপ ক্ৰয় কৰিব পাৰে। ঠিক সেইদৰে ভগৱান ধন্বন্তৰীক পূজা কৰাৰ শুভ মুহূৰ্ত হ'ল শনিবাৰ 18 অক্টোবৰ দিনা গধূলি 5:48 পৰা ৰাতি 8:20 যাক প্ৰদোষকাল বুলি কোৱা হয়। এই সময়খিনিৰ ভিতৰত আপুনি ভগৱান ধন্বন্তৰীক পূজা কৰিব পাৰিব। বৃষ লগ্নৰ সময় হ'ল 18 অক্টোবৰ শনিবাৰ ৰাতি 7:15 পৰা 9:11 এই লগ্নত মা লক্ষ্মীক পূজা অৰ্চনা কৰিলে বিশেষ শুভ ফল লাভ হয়। এই লগ্নত চাকি জ্বলাই পূজা অৰ্চনা কৰিলে ঘৰত লক্ষ্মী দেৱীৰ স্থায়ী বাস হয় বুলি পুৰাণত উল্লেখ কৰা আছে। ধনতেৰাছৰ গুপ্ত অৰ্থ। ধন মানে কেৱল ধন সম্পত্তি নহয়, ই হৈছে জীৱনৰ আধ্যাত্মিক ধন, বিশ্বাস, স্নেহ, শান্তি আৰু শুভ শক্তি। এই দিনটোৱে আমাক স্মৰণ কৰায় যে যেতিয়া মন পবিত্ৰ হয়, ভাগ্যও পবিত্ৰ হয়। জ্যোতিষীয় দৃষ্টিৰে ধনতেৰাছৰ বিষয়ে ক'বলৈ হ'লে এই দিনটোত শুক্ৰ গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ থাকে। শুক্ৰ হৈছে সৌন্দৰ্য, সম্পদ আৰু ভোগবিলাসৰ গ্ৰহ। বৃহস্পতি গ্ৰহ হৈছে জ্ঞান আৰু ধৰ্মৰ গ্ৰহ। এই দুয়োটাৰ সমন্বয়েই মানুহক সত্যৰ সৈতে ধনৰ পথত লৈ যায়। যাৰ জন্মকুণ্ডলীত শুক্ৰ গ্ৰহ শুভ অৱস্থাত আছে, তেওঁলোকৰ বাবে এই ধনতেৰাছে বহুত ধনৰ সুযোগ লৈ আহে। যাৰ জন্মকুণ্ডলীত শুক্ৰ গ্ৰহ অশুভ অৱস্থাত আছে, তেওঁলোকে এই ধনতেৰাছৰ দিনটোত গধূলি চাকি জ্বলাই দক্ষিণ দিশলৈ মুখ কৰি ওম শুক্ৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব লাগে। তেতিয়া শুক্ৰ গ্ৰহৰ অশুভ ফল নাশ হয়। এতিয়া কথা পাতিম এই ধনতেৰাছৰ দিনা কৰিব লগা কেইটামান সৰু সৰু উপায়ৰ বিষয়ে। নম্বৰ 1, ধনতেৰাছৰ দিনা গধূলি 13 গছি চাকি জ্বলাব। 5 গছি চাকি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ৰাখিব, 5 গছি পূজা স্থানত ৰাখিব আৰু 3 গছি ঘৰৰ দক্ষিণ দিশত জ্বলাব। নম্বৰ 2, তুলসী গছৰ গুৰিত চাকি জ্বলাই ভগৱান ধন্বন্তৰীক প্ৰণাম কৰিব। নম্বৰ 3, মা লক্ষ্মীৰ নামত গাখীৰ, ঘি আৰু মিঠাই অৰ্পণ কৰিব। যিসকল লোকে ধনতেৰাছৰ শুভ সামগ্ৰী ক্ৰয় কৰে, তেওঁলোকৰ ঘৰত মা লক্ষ্মীৰ লগতে ভগৱান ধন্বন্তৰী প্ৰৱেশ কৰে বুলি বিশ্বাস কৰা হয় আৰু ইয়ে ধন সম্পত্তি বৃদ্ধি কৰে বুলি মানি অহা হৈছে। যদি ধনতেৰাছৰ দিনা আপুনি যিকোনো বস্তু ক্ৰয় কৰিব বিচাৰিছে, তেনেহ'লে আমি উল্লেখ কৰা শুভ মুহূৰ্ততে আপুনি ক্ৰয় কৰিব।
তেতিয়া আপুনি মা লক্ষ্মী আৰু ভগৱান ধনৱন্তৰীৰ পৰম কৃপা লাভ কৰিব পাৰিব আৰু জীৱনত ধন সম্পদ সুখ সমৃদ্ধি আপুনি প্ৰাপ্তি কৰিব পাৰিব। এতিয়া আপোনাক জনাম এই ধনতেৰাছৰ দিনা কি কি বস্তু ক্ৰয় কৰিব লাগিব। ধনতেৰাছৰ দিনাই যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰি। সেইদিনা সোণ ৰূপৰ গহনা কিনাৰ লগতে বাচন বৰ্তনো ক্ৰয় কৰা হয়। এনেকুৱা বস্তু ক্ৰয় কৰিলে বিশেষভাৱে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰি। কিন্তু কিছুমান এনেকুৱা বস্তু আছে যিবোৰ বস্তু ধনতেৰাছৰ দিনা ভুলতেও ক্ৰয় কৰিব নালাগে। ধনতেৰাছৰ দিনা ভগৱান ধনৱন্তৰী, মা লক্ষ্মী আৰু কুবেৰ মহাৰাজৰ পূজা কৰিলে ঘৰখন ধন ধান্যৰে ভৰি পৰে, লগতে সুখ সমৃদ্ধিও বৃদ্ধি হয়। যিসকল লোকে সোণৰ মুদ্ৰা, ৰূপৰ মুদ্ৰা বা গহনা ক্ৰয় কৰিব নোৱাৰে তেওঁলোকৰ বাবে এনেকুৱা এটা বিকল্প বস্তু আছে যিটো বস্তু সোণৰ সমান বুলি ক'লেও ভুল কোৱা নহয়। যদি আপুনি ধনতেৰাছৰ দিনা সোণ ক্ৰয় কৰিব পৰা নাই তেনেহ'লে এডাল নতুন ঝাৰু ক্ৰয় কৰি আনিব। ঝাৰু মা লক্ষ্মীৰ প্ৰতীক হিচাপে মানা হয়। সেই ঝাৰুডালক পূজা কৰি তাৰ পিছত ঝাৰুডাল ব্যৱহাৰ কৰিলে ঘৰৰ পৰা নিগেটিভ এনাৰ্জিবোৰ দূৰ হৈ যায়। নম্বৰ 2, ধনতেৰাছৰ দিনা ধনিয়াৰ বীজ ক্ৰয় কৰি ঘৰলৈ আনিব। সেই ধনিয়াৰ বীজখিনি মা লক্ষ্মীৰ সন্মুখত ৰাখি পূজা কৰিব। পিছত ধনিয়াৰ বীজ আপোনাৰ ঘৰৰ টকা পইচা জমা ৰখা আলমাৰীত ৰাখি দিব। ইয়াৰ ফলত আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব আৰু ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰিব। নম্বৰ 3, ধনতেৰাছৰ দিনা ঘৰলৈ নিমখ ক্ৰয় কৰি আনিব। ইয়াৰ ফলত ঘৰত আৰ্থিক সমস্যাসমূহ নাথাকিব। 4 নম্বৰ, গোমতী চক্ৰ। গোমতী চক্ৰ ঘৰলৈ আনিলে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হয় বুলি কোৱা হয়। নম্বৰ 5, ধনতেৰাছৰ দিনা পিতলৰ বাচন বৰ্তন ক্ৰয় কৰিব। এই 5বিধ বস্তু ধনতেৰাছৰ দিনা ক্ৰয় কৰিব পাৰে। ধনতেৰাছৰ দিনা লোহা নাইবা ষ্টীলৰ যিকোনো সামগ্ৰী, কাঁচৰ সামগ্ৰী ক্ৰয় নকৰিব ভুলতেও। এই ধনতেৰাছৰ দিনটোত পৰিষ্কাৰ পৰিৱেশত চাকি জ্বলাব। ঘৰৰ মুখ্য দুৱাৰ পৰিষ্কাৰ কৰি মাংগলিক ৰঙৰ ৰংগোলী বনাব। পূজাৰ পিছত মিষ্টান্ন প্ৰসাদ সকলোকে খুৱাব। ধনতেৰাছ মানে কেৱল ধনৰ কামনা নহয়, ই হৈছে অন্তৰৰ ভিতৰত থকা দুখ, চিন্তা আৰু অন্ধকাৰ দূৰ কৰি চাকি জ্বলাই আশাৰ নতুন আৰম্ভণি কৰা। বিশ্বাস কৰা হয় যে যেতিয়া আপুনি এই দিনটোত বিশ্বাসেৰে চাকি জ্বলাব তেতিয়া আপোনাৰ জীৱনৰ অন্ধকাৰবোৰ আঁতৰি যাব। প্ৰিয় দৰ্শক, এই ধনতেৰাছত সকলোৱে মিলি চাকি জ্বলাই লক্ষ্মী মাৰ নাম লৈ সুখ শান্তি আৰু ধনৰ কামনা কৰোঁ আহক। ভগৱান ধনৱন্তৰীয়ে আপোনাৰ সুস্বাস্থ্যৰ আশীৰ্বাদ দিয়ক। মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰত সদায় থাকক। সকলোলৈ মোৰ অন্তৰ ভৰা শুভকামনা থাকিল। শুভ ধনতেৰাছ। ধন্যবাদ।